চনৰ পৰা 2024 চন এই 17-18টা বছৰ এই পূৰ্বৰ যমুনামুখ সমষ্টি আৰু বৰ্তমানৰ বিন্যাকান্দি সমষ্টি আজমল পৰিয়ালৰ নেতৃত্বত আছে। কিন্তু ইয়াত যে এই সমষ্টিৰ এটা উন্নয়ন বুলি এটা শব্দ আছে, শব্দৰ প্ৰযোজ্য নহয়। কাৰণ 2006 চনৰ পৰা বৰ্তমানলৈকে এই বিধায়কজনে বা এখেত তিনিজনকৈ বিধায়ক আছিলে আমাৰ মৌলানা বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল আৰু বৰ্তমান আকৌ চিৰাজুদ্দিন আজমল। এই যিসকল বিধায়ক আছিল তেখেতৰ পৰিয়ালৰ এই শব্দটো যে উন্নয়ন শব্দটো প্ৰয়োজন হয়, এইকাৰণে আমি ক'বলগীয়া হৈছে এই উন্নয়ন এই সমষ্টিত আজিলৈকে হোৱা দেখা নাই। পূৰ্বতো মোৰাজা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, সংবাদ মাধ্যমৰ জৰিয়তে লিখিত তেখেতক অভিযোগ কৰিছে যে এই মোৰাজাৰ অঞ্চলত যিসমূহ ৰাস্তা ঘাট আছে এইসমূহ পুনৰ নিৰ্মাণৰ দাবী কৰিছে, পুনৰ মেৰামতিৰ দাবী কৰিছে, কিন্তু তেখেতক কোনো কাণসাৰ আমি পোৱা নাই। বৰ্তমানকৈ বিন্যাকান্দি সমষ্টি যোনজন বিধায়ক আছে চিৰাজুদ্দিন আজমল, তেখেতক আমি 2026 চনত MLA ইলেকশ্যনত EVM-ৰ জৰিয়তে আমি তেখেতক এই সমষ্টিৰ পৰা চিৰবিদায় দিম। আৰু আমাৰ এটা দাবী আজি প্ৰতিবাদ কৰাৰ মেইন উদ্দেশ্য হ'ল যে আজি কপাহবাৰী চাৰিআলিৰ পৰা যিটো খাকীলৈকে যিটো পথ আছে PWD, এইটো যদি মেৰামতি নকৰে অতি শীঘ্ৰে আমি আন্দোলন গঢ়ি তুলিম। আৰু অকল খেজুৰ এইটো সমষ্টিত অকল খেজুৰ আৰু চাউল দি পেলাই তেখেতে ভোট কালেক্ট কৰে, এইটো আৰু গম পাইছে বিন্যাকান্দি সমষ্টিবাসী ৰাইজে। এইবাৰ মানে চিৰবিদায় দিব, যেনেদৰে ধুবুৰীত আজমল ডাঙৰীয়া চিৰবিদায় হৈছে, এইটো অসমৰ পৰা চিৰবিদায় হ'ব। এইবাৰ 2026ৰ নিৰ্বাচনত তেখেতক চিৰবিদায় দিম, এইটো গোটেই অসমৰ ৰাইজ সাজু হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।